হেপী সৰস্বতী পূজা সকলোকে সৰস্বতী পূজা আৰু বসন্ত পঞ্চমীৰ শুভেচ্ছা জনাই মই আজি নতুন ভিডিঅ' এটা আৰম্ভ কৰিব লৈছোঁ। প্ৰতি বছৰৰ দৰে এইবছৰো মই সৰস্বতী পূজা নিজৰ ঘৰতে পাতিছোঁ। এইবছৰ মই মানে বৃন্দাবনত ফুৰিবলৈ গৈছিলোঁ। তাৰ পৰা মই পিতলৰ মূৰ্তি প্ৰতিবাৰ মূৰ্তি অনা নিয়া কৰা এইবিলাক বহুত কষ্ট হয়। তাৰ কাৰণে মই এইবছৰ বৃন্দাবনৰ পৰা মূৰ্তি মই লৈ আনিছোঁ, পিতলৰ মূৰ্তি। ইয়াৰ পিতলৰ মূৰ্তিটো মই নতুনকৈ নিজে সজাই লৈছোঁ হাতেৰে। তাৰপিছতে মই এইবছৰ সৰস্বতী পূজা কৰিছোঁ। বামুণ আহিছিলে ৰাতিপুৱা 9:45তে পূজাভাগ শেষ হৈছে। তাৰপিছত মই তাৰ আগত মই কৰিব পৰা নাই, গতিকে মই সেইখিনিৰ কাৰণে আপোনালোকক মই পিছৰ ভিডিঅ'খিনি দিছোঁ। এয়া মই সৰস্বতী পূজা পাতিছিলোঁ এইবছৰ মোৰ সৰস্বতী পূজা। তো সকলো ভক্ত আহিছিলে, চবে পূজা পাতল কৰিছে, ধূপ চাকি জ্বলাইছে। তো সেইবিলাক মই পিছত আপোনালোকক মই ভিডিঅ'ত আপলোড কৰিম, চাব পাৰিব। এয়া হৈছে সৰস্বতী পূজাৰ দৃশ্য। এয়া চাওক, জয় জয় মা সৰস্বতী নমঃ। চৰ দেৱী সৰস্বতী হাসে গজমতী হাৰে বিদ্যাং ভাৰে বীণা ৰঞ্জিত পুস্তক হস্তে ভগৱতী ভাৰতী দেৱী নমস্তে। এয়া মন্ত্ৰ উচ্চাৰণ কৰি আমি অঞ্জলি প্ৰদান কৰিছোঁ। তাৰপিছৰ দৃশ্য সকলো ভক্ত আহিছিলে পূজা কৰিবলৈ, গতিকে মই সকলোকে প্ৰসাদ বিতৰণ কৰি আছে। এয়া সকলোৱে প্ৰসাদ গ্ৰহণ কৰি আছে। এয়া চবে প্ৰসাদ গ্ৰহণ কৰিছে। এইফালে ভিতৰৰ ফালে বনাই আছে, প্ৰসাদৰ কাৰণে যা যোগাৰ কৰি আছে। লুচি বেলি আছে, এয়া বনাই আছে লুচি বনাই আছে। তাৰপিছতে মই দেখাইছোঁ মই প্ৰসাদৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ, অলপ খিচিৰি আৰু পায়স, চব্জি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিলোঁ। গতিকে সকলো বস্তু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে চাওক, এয়া সৰস্বতী পূজাৰ চমুকৈ হ'লেও মই সংক্ষেপত সৰুকৈ পাতিছোঁ। গতিকে যিমানখিনি পাৰিছোঁ মই কৰিছোঁ, তাৰে একাংশ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। এয়া চাওক, গোটেইখিনি আছে। তাৰপিছতে মই আকৌ কলেজ যাব লাগিব, গতিকে মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া চব্জি, এয়া খিচিৰি, গোটেইখিনি সকলোৱে আহিব। চবক মই নিমন্ত্ৰণ মাতিছোঁ। যিসকল নিমন্ত্ৰণ ভক্তক মাতিছোঁ তেওঁলোকে আহিব আৰু প্ৰসাদ গ্ৰহণ কৰিব। তাৰ কাৰণে তেওঁলোকক অকণমান সৰু জলযোগৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো ইমানেই, গতিকে আগলৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।